নমস্কাৰ বন্ধুসকল, কৰ্মই আপোনাৰ কপালৰ লিখনো সলনি কৰি দিব পাৰে। এই কথাটো আপুনি কিমানখিনি বিশ্বাস কৰে? আৰু যদি আপোনাৰ বিশ্বাস নাই তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক। আপোনালোকে গম পাব যে কৰ্মই আপোনাৰ কপালৰ লিখনো সলনি কৰি দিব পাৰে। একচুৱেলি দুজন ভায়েক ককায়েক আছিল আৰু দুয়োজন বিপৰীত টাইপৰ, মানে কাজিয়া লগা নহয়, মানে ডাঙৰজন এনেকুৱা ধাৰ্মিক, এনেকুৱা মানে খুব শান্ত মনৰ, নিজে মানে কাম কৰে, খুব মন দি কৰে, যিখিনি টকা পইচা পায় কাম কৰি সেইখিনিৰে যেনে তেনে ঘৰখন চলায়, আৰু তাৰ পৰা যদি কিবা বাচে তেখেতে অন্যকো সহায় কৰিছিল। কিন্তু সেই ককায়েকৰ হিচাপে ভায়েকজন টোটেলি বিপৰীত। ভায়েকজনৰ ৩-৪টাকৈ ভালপোৱা ছোৱালী, য'তে যি পায় তাকে খায়, মদ, গাঞ্জা, বিড়ি, চিগাৰেট, মানে কোনো বাদ নাই। আৰু লগতে মানুহক ঠগি খোৱা, মানুহক ঠগিও খায়হি। আৰু এনেকৈ দুয়োজনৰ বয়স হ'ল, উপযুক্ত সময় হ'ল, দুয়োজনে বিয়া পাতিলে। বিয়া পতাৰ পিছতো দেখিবলৈ পোৱা গ'ল যে ডাঙৰজন সিমান উন্নতি কৰিব পৰা নাই, সৰুজনে তাৰ তুলনাত যিমান উন্নতি কৰিছে, গাড়ী ঘোঁৰা, ডাঙৰ ঘৰ, ছুইমিং পুল, কোনো অভাৱেই নাই। এনেতে এদিন সেই ককায়েকজনে ৰাস্তাৰে খোজকাঢ়ি আহি থাকোঁতে তাৰ ভৰিত এটা গজাল পিন্ধিলে, আৰু সেই গজালটোৱে এনেকৈ পিন্ধিলে যে তাৰ চেণ্ডেল পাতত সোমাই পেলাই তাৰ ভৰিলৈকে মানে সোমাই গৈছিল। আৰু সেই সময়ত তাৰ এনেকুৱা মানে বিষ আৰম্ভ হ'ল, যিটো বিষ সি সহ্য কৰিব নোৱাৰি যেনি তেনি সেই গজালডাল ভৰিখনৰ পৰা ওলাই পেলাই লাহে লাহে সি এখন ভৰিৰে মানে জঁপিয়াই ঘৰ পালেহি আহি। আৰু ঘৰ আহি পাই তাৰ খুব পানী পিয়াহ লাগিছিল যদিও সি মানে পানী এগিলাচ যে লৈ পেলাই খাব তাৰ মানে সক্ষম হোৱা নাই। আৰু ঘৰত নাছিল কোনো। তাৰপিছত কিছু সময় পিছত তাৰ ভায়েকে আহিছে, আৰু ভায়েকে যেতিয়া দৰ্জা খুলি সোমাইছে তেতিয়া দেখা পোৱা গ'ল যে খুব মানে কিবা এটা ফূৰ্তিত আছে। সি মিচিকিয়া হাঁহি মাৰি সোমাই আহিলে, আহি সুধিলে, কি হ'লনো দাদা তোমাৰ? তেতিয়া ককায়েকে ক'লে যে এনেকুৱা মই ৰাস্তাৰে আহি থাকোঁতে এই গজালটোৱে মোক বিন্ধিলে, আৰু এনেকুৱা বিষাই আছে, মানে কি কৰিম এতিয়া ক'ব নোৱাৰোঁ, তুমি যেনে মোক অকণমান পানী এগিলাচ আনি দিয়া। আৰু তেনেকৈ কোৱাত সেই ভায়েকজনে দৌৰি গৈ পানী এগিলাচ আনি দিলে, আৰু বিচনাতে বহি ককায়েকৰ ওচৰত বহি ক'ব ধৰিলে, চা দাদা, তুমি ইমান ধাৰ্মিক মানুহ, ইমান শান্ত মানুহ, আজিলৈকে কাকো ঠগি পোৱা নাই, আজিলৈকে কাকো মানে হিংসা ভাৱেৰে কাকো একো কৰা নাই, তথাপি তোমাক ভগৱানে এই গজালডালহে দিয়ে তোমাৰ ভৰিত পিন্ধিবলৈ। আৰু মই মানুহক ঠগি মই মানুহক মানে যি ইচ্ছা, মোৰ মনত যি কয় সেয়ে মই কৰোঁ। আৰু মোক ভগৱানে কি দিছে জানো নাই? আজি তুমি বিশ্বাস কৰিবলৈ টান পাবা, মই আহি থাকোঁতে আজি ৰাস্তাতে এই সোণৰ চেইনডাল পালোঁ। তেতিয়া ককায়েকে ক'লে, ঠিক আছে, তুমি সোণৰ চেইনডাল পাইছা, কিন্তু জীৱনত চলি যাবলৈ মই যি নিয়মেৰে চলি আছোঁ এইটোৱে একচুৱেলি প্ৰকৃত নিয়ম। তেতিয়া ভায়েকজনে ক'লে, বোলে নহয়, মই যেনেকৈ চলি আছোঁ এইটোৱে প্ৰকৃত নিয়ম, আৰু সেইবাবে মই আজি ইমান উন্নতি কৰিব পাৰিছোঁ। আৰু আপুনি যিভাৱে চলি আছে সেইভাৱে যদি চলিলোহেঁতেন, ময়ো আজি এই গৰীব হৈ থাকিবলগীয়া হ'লহেঁতেন। এনেকৈ দুয়োজনে মানে তৰ্ক বিতৰ্ক কৰি আছে, আৰু অৱশেষত ককায়েকে ক'লে, আচ্ছা ঠিক আছে, তোমাৰ কথাটো মই মানি লৈছোঁ, কিন্তু কিবা এটা গণ্ডগোল হৈছে, আৰু এই গণ্ডগোলটো চাবৰ বাবে বোলা আমি কাইলৈ আমাৰ যি জন্ম পত্ৰিকা, মানে কুস্তি, আমাৰ কুস্তি দুখন লৈ এজন জ্যোতিষী তাতে অহাকালি ৰাতিপুৱাই আমি দুয়োটাই গৈ পেলাই চাম কি প্ৰব্লেম হৈ আছে। তেতিয়া দুয়োজনে ঠিক ঠাক কৰি ৰাতি শুই থাকিল, আৰু ৰাতিপুৱা এজন জ্যোতিষীৰ ওচৰত সিহঁতৰ যি জন্ম পত্ৰিকা সেইবোৰ লৈ পেলাই ওলালগৈ, আৰু জন্ম পত্ৰিকা দুখন দিলে। প্ৰথমখন খুলি চাই পেলাই সেই জ্যোতিষীজনে ক'লে, হে ভগৱান, এইখন কাৰণো? এইটো একচুৱেলি বৰ্তমান সময়ত মৰিব লাগিছিল।
তাৰপিছত সেইখন থৈ পেলাই দ্বিতীয়খন চালে। দ্বিতীয়খন চাই পেলাই ক'লে এয়াতো খুব ভাল কথা, যাৰে পত্ৰিকা সিটো এতিয়া মিনিষ্টাৰ হ'ব লাগিছিল। তেতিয়া দুয়োজনে হাঁহিলে আৰু হাঁহি দুয়োজনে ক'লে আপোনাৰ চাগে ভুল হৈছে, এই দুয়োখন জন্ম পত্ৰিকা আমাৰেই, আমি দুজনেই। সেইখন প্ৰথমখন যিখন চাইছে সেইখন দাদাৰ, আৰু পিছত যিখন চাইছে সেইখন মোৰ। আৰু ইয়াৰ ভিতৰতো কোনো মিল নহ'ল, কাৰণ দাদাক আপুনি কৈছে মৰি যাব লাগিছিল, মানুহজন বৰ্তমান নাই, কিন্তু দাদাটো আপোনাৰ সন্মুখত বহি আছে। আপুনি কৈছে মই বোলে মন্ত্ৰী হ'ব লাগিছিল, কিন্তু মইতো মন্ত্ৰী নাই হোৱা। আপুনি চাগে ভুল কিবা চাইছে, আৰু এবাৰ চাওক। তেতিয়া সেই জ্যোতিষীজনে আকৌ এবাৰ চালে, নাই ভুল হোৱা নাই, ঠিকেই কৈছে। তাৰপিছত সেই জ্যোতিষীজনে সেই ককায়েক ভায়েক দুজনকে সুধিলে, বোলে আচ্ছা তোমালোকে জীৱনৰটো চলি যাবলৈ কেনেকৈ চলি আছ, মানে কোনে কি ভাবে, মোক একো নুলুকোৱাকৈয়ে গোটেইবোৰ খুলি কোৱা। তেনেকৈ কোৱাত দুয়োজনে সেই জ্যোতিষীজনৰ ওচৰত খুলি ক'লে যে মই এনেকুৱা টাইপত চলোঁ, মই কাকো হিংসা নকৰোঁ, সেনেকৈ তেনেকৈ ককায়েকে ক'লে। তাৰপিছত ভায়েকে ক'লে মই যি ইচ্ছা তাকে কৰোঁ। আৰু সেই তেতিয়া জ্যোতিষীজনে মানে এটা কথা কৈছে, যিটো কথা আপোনাৰ আমাৰ জীৱনতো মানে খুবেই দৰকাৰ। আজি সেই জন্ম পত্ৰিকাখনত তাৰ যি লিখা আছিলে যে তাৰ মৃত্যুৰ সময়, কিন্তু সি আজি বাচি আছে আৰু সেই জ্যোতিষীজনৰ সন্মুখতে বহি আছে। আৰু ইয়াৰ কাৰণটো হ'ল সি যে কৰা ভাল কামবোৰ। সি কেতিয়াও কাকো ঠগোৱা নাই, সি কেতিয়াও কাকো মানে দুখ দিয়া নাই, কাকো যিখিনি কাম কৰিব লাগে সেইখিনি মানে মন দি কৰিছে। যেতিয়া পাৰে সি গৰীব মানুহক দান কৰিছে, যাক সহায় কৰিব লাগে তেখেতসকলক সহায় কৰিছে। সেইবাবে সি আজি মৰাৰ বিনিময়ত তাক মাত্ৰ সৰু এটা গজালে বিন্দিছে। আৰু এইফালে চাওক, যিজন মানে ভায়েক, সি আজি মন্ত্ৰী হ'ব লাগিছিল, কিন্তু তাৰ যি কৰ্মফল, সি যেনেকৈ মানুহক ঠগি খাইছে, সি যেনেকৈ মানে মানুহক নানান কথাৰে ঠগি খাই সি আজি ধনী মানুহ হৈছে। সি হ'ব লাগিছিল আজি মন্ত্ৰী, কিন্তু তাক ভগৱানে মাত্ৰ দিছে এডাল সোণৰ সৰু সেই চেইনডাল, যাক লৈ সি মানে খুব মানে ফূৰ্তিত আছিল। যিয়েই নহওক, ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব। আৰু আপোনালোকক বেছি বুজাবলৈ দৰকাৰ নাই, ভিডিঅ'টো চাই আপোনালোকে বুজি পাইছে যে এই ভিডিঅ'টোৰ মানে কাহিনীটোত কি আপোনাক বুজাব চাইছে। আৰু এই কাহিনীটো মই একচুৱেলি ছ'চিয়েল মিডিয়াত পাইছিলোঁ, সেইবাবে ভাবিলোঁ মই আপোনালোককো এবাৰ শুনাই দিওঁ, কাৰণ ভাল লাগিছে। আৰু ভাল যিটো কাহিনীয়ে হওক বা যিটো কিছুমান বস্তুৱে হওক, কোনোবাৰ যদি প্ৰকৃততে ভাল লাগিছে, সেইটো আচলতে সকলোৰে ভাল লাগেই। মই তেনেকুৱা অনুভৱ কৰোঁ। কিন্তু আপোনালোকৰ ভাল লাগিছেনে নাই সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব। লগ পাম এনেকৈ এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।